বৰ দুৰ্ভাগ্যজনক কথা হৈছে। আচলতে আমি এই ল'ৰা ছোৱালীখিনিক লৈ ৰাতিপুৱা আহি মন্দিৰ আমি 7:30 বজাত খোলোঁ আৰু তেওঁলোকে ক'ৰবাৰ পৰা বিহু মাৰি ইয়াতে আহে আৰু যিকেইটা দিন ৰিহাৰ্চেল কৰে সেইকেইটা দিনতো তেওঁলোকক আমি এতে সদায় লগ পাওঁ। আমাক দাদা খুৰা বা আটা এনেকুৱা সম্বোধন কৰি তেওঁলোকে আমাক মাত মাতি থাকে আৰু আজি আমি আচলতে মৰ্মান্তিক হৈছোঁ। এনেকুৱা লাগিছে ল'ৰাকেইটা ছোৱালীকেইটা সদায় আমাক ভৰিত ধৰি সেৱা কৰি যায়, প্ৰভুৰ ওচৰত সেৱা জনায়। গতিকে আজি আমি মৰ্মাহত হৈছোঁ। যি নিশামণি হালৈ তেওঁ আজি পৰলোক প্ৰাপ্তি হ'ল। গতিকে যিয়ে নহওক তেওঁক আত্মাৰ সদগতি কৰক ভগৱন্ত মহাপ্ৰভু কলীয়া গোসাঁই। আৰু লগতে যিখিনি ল'ৰা ছোৱালী তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকৰ সুস্থ শৰীৰে তেওঁলোকৰ ভৱিষ্যত জীৱনৰ মংগলময় কামনা কৰি তেওঁলোকৰ ৰোগৰ মুক্ত অৰ্থেও প্ৰভুৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, যাতে আকৌ তেওঁলোকে 36 বছৰ নহয় আকৌ যাতে তেওঁলোকে এনেকুৱা বিহুখন আমাৰ ৰক্ষা কৰি থাকিব পাৰে, তাৰ কাৰণে মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এইখিনিয়ে কৈছোঁ। বিহু দলটি আচলতে প্ৰথম যিদিনা বহাগৰ আচলতে প্ৰথম দিনটোতে আপোনালোকক সেৱা কৰি আচলতে কলীয়া গোসাঁইক সেৱা কৰি তেওঁলোকে যাত্ৰা আৰম্ভ কৰে। হয়, এইটো এটা তেওঁলোকৰ পৰম্পৰা আচলতে। কি ক'ব বিষয়? এইটোৰ বিষয়ে ক'ম, তেওঁলোকে যিদিনা প্ৰথম উদ্বোধন কৰে বিহু বুলি প্ৰতি বছৰে, আৰু এই বিহুখনত আমি তেওঁলোকক এনেকৈ তেওঁলোকে কৰে, তেওঁলোকে নাৰিকল ভাঙে, তেনেকৈ প্ৰভুক প্ৰদক্ষিণ কৰে, অশুভ উদ্বোধন, আৰু সেই শুভ উদ্বোধন আমি কৰি দিওঁ। আমাৰো মনৰ আনন্দ হয়। গতিকে আজি আমি সেই আনন্দৰ পৰা বঞ্চিত হৈছোঁ। এইটো আমাৰ বহুত দুখজনক কথা। গতিকে আমি তেওঁলোকৰ ভৱিষ্যত, আৰু ইয়াতে মই আজি 15 বছৰ হ'ল মোৰ মন্দিৰত। গতিকে 15 বছৰে এই ল'ৰা ছোৱালীখিনিৰ লগতে ইয়াতে লগ হৈ আছিলোঁ আৰু থাকিব মন আছিল ভৱিষ্যতলৈকে। গতিকে যাতে প্ৰভুই থকাবিলাকক সুমংগল কৰি তেওঁলোকক সুদৃষ্টি কৰি প্ৰভুই যাতে পুনৰ এই বিহু মঞ্চলৈকে ঘূৰাই আনে। বিহু দলটি আচলতে শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁলোকৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমি ল'ৰাবিলাকক সোধোঁ, বাবা তোমাৰ ঘৰ ক'ত? কোনোবাই কয় মোৰ শদিয়াত, কোনোবাই কয় যোৰহাটত, কোনোবাই কয় শিৱসাগৰ, কোনোবাই কয় যে এইফালে আমাৰ পশ্চিম ফালত এই বৰপেটা ৰোড, তেনেকুৱা ধৰক চেঙা, বৰপেটা, বঙাইগাঁও, তাৰমানে এতিয়া আমাৰ হাৰিভাঙাৰো আছে। থাকিলেও ধৰি লওক বাহিৰৰ পৰা আমাক আহি পেলাই ল'ৰাবিলাকে বহুত আৰু আনন্দ যোগাইছিলে, কাৰণ বিহু দলটোক বহুত উৎকৃষ্টলৈকে তেওঁলোকে দাঙি লৈছিলে। পাঠিকাগৰাকী কি ক'ব এতিয়া? জনপ্ৰিয় পাঠিকা তেওঁ মই মোবাইলত পাইছোঁ নাম তেওঁৰ। গতিকে তেওঁৰ কণ্ঠস্বৰ ইতিমধ্যে ঘৰখনক কান্দনৰ ৰ'ল উঠিছে আৰু ৰ'ল উঠিব, কাৰণ তেনেকুৱা উঠি অহা প্ৰজন্মৰ এটা ছোৱালী তেনেকুৱা আকস্মিক দুৰ্ঘটনা যেতিয়া হ'ব, তেতিয়া ধৰক মৰ্মান্তিকটো মাতৃ পিতৃ হ'বই, আৰু আনবিলাক যেনেকৈ আমি এইবিলাকেও তেনেকৈ মৰ্মান্তিক হৈছোঁ, সকলো এনে মৰ্মান্তিক হ'ব। আজি আমাৰ হাৰিভাঙাত এনে ৰঙালী বিহুত আজি আমাৰ বিহু আছিলে। গতিকে এই বিহুখনৰো আজি এতিয়াৰ পৰা এতিয়ালৈকে আমি একো উদ্যম পোৱা নাই, তেওঁলোকৰো কোনো সাৰ সুৰ পোৱা নাই। তাৰমানে মনৰ আনন্দত নহয়, মনৰ বেজাৰত সকলোৱে নিস্তব্ধ হৈ এতিয়ালৈকে বহি আছে। ৰাজ্যবাসীক কন্দুৱাইছে আচলতে, ৰাজ্যবাসীক কন্দুৱাইছে। এতিয়া তেওঁৰ হ'ব আচলতে যি হ'ব দে আচলতে ইয়ালৈ অনা হ'ব নেকি কিবা এনেকুৱা কিবা? এইটো একো আমি এতিয়ালৈকে ধৰিব পৰা নাই, বিশেষ জনাও নাই কেনেকুৱা কৰিব, দলটো কি কৰিব তেওঁলোকৰ ওপৰতে এইটো নিৰ্ভৰ হ'ব। আৰু বাকী যিসকল শিল্পীৰ দুৰ্ঘটনা হৈছে তেওঁলোকৰ কি ক'ব? আহতবিলাকক মইতো প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকক খুব সোনকালে প্ৰভুৰ সুদৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ৰোগবিলাক মুক্ত কৰক, এইখিনি মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কথাটো আমি মন্দিৰলৈ অহাৰ সময়ত আমি ৰাস্তাতে এই কথাটো শুনিলোঁ, আৰু তেওঁলোকে আমাৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা এটি সম্পৰ্ক আছিল, আমাৰ ইয়াত পৰিয়ালৰ নিচিনা সম্পৰ্ক আছিল। গতিকে প্ৰথম শুনিবলৈ পালোঁ যে গাড়ীখন বাগৰি পৰিছে আৰু এই নিশামণি হালৈ নামৰ ছোৱালীজনীৰ মৃত্যু হৈছে, এইটো আমি প্ৰথমতে শুনিছিলোঁ। যিয়ে নহওক, এতিয়া আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ বিষয়েনো কি ক'ম, আমিও খুব দুখ পাইছোঁ। তৎসত্ত্বেও মৰাজনীটো গ'ল, এতিয়া যিকেইজন আঘাতপ্ৰাপ্ত হৈ আছে তেওঁলোকক যাতে আমি
সহৰিৰে অৱতাই পাওঁ, এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। 11 বহাগ আছিল যোৱাকালি দিনটো হয়, আচলতে হয়, অভিযপ্ত দিন হিচাপে মানে হয়, বিবেচিত হৈছে। কি ক'ব, এগৰাকী জনপ্ৰিয় পাঠিকাও আছিল তেওঁ। শুনিবলৈ পাইছোঁ। অৱশ্যে আমাৰ লগত তেনেকুৱা দূৰৰ ছোৱালী পাঠিকা আছিল নে নাছিল, আছিল বুলি শুনিছোঁ। গতিকে যিয়ে নহওক, হয়তো তাই উঠি অহা ছোৱালী আছিল, ভৱিষ্যতে হয়তো আৰু কিবা কিবি কৰিব পাৰিলেহেঁতেন, কিন্তু সেই সুযোগ আৰু তেওঁ নাপালে। এইটোৱে আমাৰ বৰ দুখ লগা কথা বুলি আমি ভাবোঁ। আচলতে বহুত